নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তাৰ বিষয়ে জনাবলৈ গৈ আছোঁ। যোৱা 23 জুন 2024 তাৰিখে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে কৰ্মচাৰীসকলে ফিন আছামত গৈ নিজৰ ডেট অফ বাৰ্থ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, ৰিটায়াৰমেণ্ট এজ, পান ডিটেইলছ আৰু স্পাউচৰ নাম এণ্ট্ৰি কৰিব লাগিব। স্ক্ৰীনত আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰ অনুসৰি অসম চৰকাৰৰ অধীনৰ প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ফিন আছাম পৰ্টেলত গৈ নিজৰ ডেট অফ বাৰ্থ, ৰিটায়াৰমেণ্ট এজ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, পান ডিটেইলছ আৰু স্পাউচৰ নাম এড অথবা ছাবমিট কৰিব লাগিব। এই নিৰ্দেশনা পত্ৰ অনুসৰি এই কামখিনি কৰ্মচাৰী এজনে নিজে অথবা DDOৰ জৰিয়তে কৰিব লাগিব। নিজে কৰাৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যে ফিন আছামৰ এমপ্লয়ী ছেল্ফ ছাৰ্ভিচ মডিউলত কৰ্মচাৰী এজনে নিজে এই কামখিনি কৰাৰ পিছত DDOৰ জৰিয়তে অথবা DDOই এইখিনি ডাটা ভেলিডেট কৰিব লাগিব। নিজে কৰাৰ সলনি এই কামখিনি DDOও কৰিব পাৰিব বুলি ইয়াতে কোৱা হৈছে। নিজে কৰিলেও অথবা DDOই কৰিলেও এই দুয়োটা ক্ষেত্ৰতে কিন্তু DDOৰ ফালৰ পৰা কৰ্মচাৰীসকলে এণ্ট্ৰি কৰা ৰেকৰ্ডছখিনি চাৰ্টিফাই কৰিব লাগিব। এবাৰ এই ইনফৰমেশ্যনখিনি আপডেট আৰু DDOৰ দ্বাৰা ভেৰিফাই হোৱাৰ পিছত সেইখিনি ফ্ৰিজ কৰা হ'ব আৰু তাৰ পিছত ফাইনেন্স ডিপাৰ্টমেণ্টৰ অনুমতি অবিহনে কোনো সাল সলনি কৰিব পৰা নাযাব বুলি এই অৰ্ডাৰ কপিটোত কোৱা হৈছে। নিশ্চয়কৈ এয়া প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিহেতু এই কামখিনি অতিকে গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে DDOই কৰিব বুলি ৰৈ নাথাকি ফিন আছাম পৰ্টেলত গৈ নিজেই এই ডাটাখিনি আপডেট কৰক আৰু এই কামখিনি কৰাৰ পিছত DDOই এইখিনি ভেলিডেট কৰাই দিব। যিসকলে নিজে কৰাত অসুবিধা পায় তেওঁলোকে চিনাকি কোনো অনলাইনৰ দোকানত গৈ হ'লেও এই কামখিনি অতি সোনকালে কৰাই লওক। যিহেতু ফিন আছাম বুলি ক'লেই আমাৰ দৰমহাৰ কথা মনলৈ আহে, গতিকে ভৱিষ্যতে যাতে দৰমহাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তো তাৰ কাৰণে আপোনালোকে ফিন আছাম পৰ্টেলত গৈ এই ডাটাখিনি অতি সোনকালে আপডেট কৰাই লওক। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। ভিডিঅ'টি চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু লগতে সকলো চৰকাৰী কৰ্মচাৰীয়ে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।